নমস্কাৰ আপুনি যদি গুৱাহাটীত আপোনাৰ ব্যৱসায় চলাই আছে বা নতুনকৈ ব্যৱসায় এটা ষ্টাৰ্ট কৰাৰ কথা ভাবিছে তেতিয়াহলে আপোনালোকক এখন ট্ৰেড লাইসেন্স লোৱাটো অত্যন্তই প্ৰয়োজনীয় যিসকলে আগৰ পৰা ব্যৱসায় চলাই আছে তেওঁলোকৰ হয়তো ট্ৰেড লাইসেন্স আছে বা বহুতৰ নাই যদি আপোনালোকে জিএমচি ট্ৰেড লাইসেন্স বনাব বিচাৰে তেতিয়াহলে আপুনি আমাৰ লগত যোগাযোগ কৰিব পাৰে এই ট্ৰেড লাইসেন্সখন তিনটা ভাগত ভাগ কৰা যায় এটা হৈছে জেনাৰেল ট্ৰেড লাইসেন্স এখন হৈছে যিখন আমাৰ হোটেল বা এবোৰৰ কাৰণে বনোৱা যায় সেইখনক HTL বুলি কোৱা যায় আৰু এখন ফ্যাক্টৰীৰ কাৰণে এক্সট্ৰা থাকে আপোনাৰ যদি আগৰ ট্ৰেড লাইসেন্স আছে আৰু সেইখন যদি আপোনাৰ এতিয়া ৰিনিউ কৰিব লাগে তেতিয়াহলে আপুনি আমাৰ স্ক্ৰিনত অহা ফোন নম্বৰত যোগাযোগ কৰিব পাৰে আৰু যদি আপুনি ব্যৱসায় এটা নতুনকৈ ষ্টাৰ্ট কৰিছে আৰু এখন এনেকুৱা ট্ৰেড লাইসেন্স বনাব বিচাৰিছে তেতিয়াহলেও আপুনি আমাৰ লগত যোগাযোগ কৰিব পাৰে এই ট্ৰেড লাইসেন্সখন বনাবৰ কাৰণে আপোনালোকক প্ৰথমতে লাগিব আপোনালোকৰ যিখন দোকান বা অফিস তাৰ জেগাখিনিৰ হোল্ডিং নাম্বাৰ দ্বিতীয়তে লাগিব আপোনাৰ ইলেক্ট্ৰিচিটিৰ যিটো কনজিউমাৰ নাম্বাৰ সেইটো যদি মাটিখিনি আপোনালোকৰ নিজৰ হয় তেতিয়াহলে আপোনালোকক ৰেন্ট এগ্ৰিমেন্ট নালাগে আৰু যদি আপোনালোকে মাটিখিনি ৰেন্টত লৈছে তেতিয়াহলে আপোনাৰ এখন ৰেন্ট এগ্ৰিমেন্ট ওনাৰ লগত লাগিব তাৰ উপৰিও লাগিব আপোনাৰ আইডেন্টিটি প্ৰুফত আপুনি পেন কাৰ্ড আধাৰ কাৰ্ড ড্ৰাইভিং লাইসেন্স ভোটাৰ আইডি যিকোনো দিব পাৰে লগতে আপুনি আপোনাৰ যিটো অঞ্চল সেই অঞ্চলটোৰ কোনটো ৱাৰ্ডৰ আন্ডাৰত হয় আৰু সেই ৱাৰ্ডৰ যিটো নাম্বাৰ সেই গুটেই বস্তুখিনি আপুনি প্ৰথমতে গুটাই ল'ব লাগিব আৰু তাৰ পিছত সেই গুটেই তথ্যখিনি আপুনি আমাক দিলে আমি একেদিনাই আপোনাৰ ট্ৰেড লাইসেন্সখন বনাই আপোনালোকক দিব পাৰিম গতিকে আপুনি যদি ব্যৱসায়টো আৰম্ভণি কৰিছে বা আগৰ পৰাই কৰি আছে তেতিয়াহলে ট্ৰেড লাইসেন্সখন থকাটো অত্যন্তই প্ৰয়োজনীয় কেতিয়াবা জিএমচি কৰ্তৃপক্ষই আপোনালোকৰ অফিস বা আপোনাৰ দোকান যদি ভিজিট কৰে আৰু আপোনাৰ ব্যৱসায় প্ৰতিষ্ঠানত যদি আপোনাৰ ট্ৰেড লাইসেন্সখন নাই তেতিয়াহলে আপুনি বহুত বেছি ফাইন ভৰিব লগা হ'ব পাৰে গতিকে আপোনালোকে সময় থাকোতে নিজৰ ট্ৰেড লাইসেন্সখন বনাই নিজৰ ব্যৱসায়টোৰ ভৱিষ্যত সুৰক্ষিত কৰিব বুলি আশা ৰাখিলো আৰু এই বিষয়ে যদি কিবা জানিব বিচাৰে তেতিয়াহলে আপুনি আমাৰ স্ক্ৰিনত অহা ফোন নম্বৰত যোগাযোগ কৰি আপোনাৰ মনৰ প্ৰশ্নবোৰ আমাৰ লগত শ্বেয়াৰ কৰিব পাৰিব যদি ভিডিওটো ভাল লাগিল এটা লাইক কৰি দিব আৰু যদি আপোনাৰ কোনো বন্ধু বান্ধৱে গুৱাহাটীত ব্যৱসায় কৰি আছে আৰু যাক এই ভিডিওটোৰ প্ৰয়োজন আছে বুলি আপুনি ভাবে তেওঁক এই ভিডিওটো শ্বেয়াৰ কৰি দিব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিওবোৰ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব আজিলৈ ইমানেই ধন্যবাদ